নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ অনুসন্ধান। আৰু অসম সংবাদ ২৪ ঘণ্টাই আমি বিভিন্ন সময়ত প্ৰতিভাৰ সন্ধান বিচাৰি বিভিন্ন স্থানলৈ যাওঁ। আৰু আজি আমি আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ তেজপুৰত। আৰু তেজপুৰত আমি এগৰাকী প্ৰতিভা সন্ধানী যুৱকৰ ইয়াত আহিছোঁ। আমি তেখেতৰ লগত কিছু কথা পাতিম। তেখেতৰ নাম হৈছে ৰঞ্জন চৰকাৰ। আৰু এইগৰাকী যুৱকৰ আপুনি প্ৰতিভাৰ বিষয়ে জানিলে হতবম্ব হ'ব আপুনিও। এইগৰাকী ৰঞ্জন চৰকাৰে নিজৰ চুলিৰ জৰিয়তে কেইবাখনো বাহন একেবাৰে টানি লৈ যাব পাৰে। আৰু আমাৰ মাজতে আছে ৰঞ্জন চৰকাৰ। আমি প্ৰথমতে পৰিচয় কৰাই দিম। আপোনাৰ শুভ নাম? নমস্কাৰ, প্ৰথমতে মই ধন্যবাদ জনালোঁ অসম সংবাদ ২৪ ঘণ্টাক। মোৰ নাম ৰঞ্জন চৰকাৰ হয়, মোৰ ঘৰ তেজপুৰ ৫ মাইল হয়। আৰু মই আজি এইটো এবছৰ ধৰি এইটো মানে অভ্যাস কৰি আছোঁ। আৰু গাড়ী টানাৰ প্ৰথম মই এখন গাড়ী টানিলোঁ, নেক্সট দুখন গাড়ী টানিলোঁ, তাৰপিছত একেলগত ৪খন গাড়ী মই টানিছোঁ একলগত। এইটো চুলিতেই টানিছোঁ মই, কোনো হাত ব্যৱহাৰ কৰা নাই। আৰু একদম প্লেইন জেগাত আৰু অন কেমেৰাত পাব্লিকৰ সন্মুখতে কৰিছোঁ। আৰু মানে আশা ৰাখিছোঁ মই এতিয়া নেক্সট মোৰ ২৬ জানুৱাৰী আহি আছে, আপুনি গম পায় ২৬ জানুৱাৰী। ২৬ জানুৱাৰীত সোমবাৰ মই তেজপুৰ পৰুৱা চাৰিআলিৰ ওচৰতে যিখন মানে তাত মানে ২৬ জানুৱাৰী অনুষ্ঠান পাতিব, তাতে মোৰ এখন প্ৰগ্ৰাম ৰাখিছে। এখন ট্ৰেভেলাৰ টানিম আৰু মানে চেষ্টা কৰিম ট্ৰেভেলাৰখন যদি মোৰ টানা কেপাচিটি হৈ যায়, তাৰ লগত মই এখন সৰু গাড়ীও লগাই দিম। মানে চুইফ্ট ডিজায়াৰক যি হওক এটা সৰু গাড়ী লগাম, মানে দুখন গাড়ী মোৰ টানাৰ মই টাৰ্গেট লৈছোঁ। আৰু যদি মানে অসমৰ ৰাইজে অকল আশীৰ্বাদ কৰে অলপ, মই মানে অতি আনন্দিত হ'ম। ৰাইজে আশীৰ্বাদ নহ'লে নহ'ব, যিহেতু এইটো অকলে মই কৰিম বুলি সম্ভৱ নহয়, তো ইমান সাধাৰণ কামো নহয়। আপোনালোকে চাব কেতিয়াবা ক'ৰবাত এখন গাড়ী বেয়া হ'লে কিবা কাৰণত ৩জন মানুহে ঠেলিব লাগে এখন গাড়ী। এতিয়া মোৰ এইটো চুলি দি মানে অকল চুলি দি ৪খন গাড়ী টানি লৈ যাওঁ। আপোনালোকে ৰাইজে আহিব, নিজৰ চকু চাব পাৰিব। আৰু বহুত যথেষ্ট মানুহ থাকিব। আপোনালোকে চবকে মাতিছোঁ, আপোনালোকে আহক এবাৰ নিজৰ চকুত। নিউজত চাই আছে, এবাৰ নিজৰ চকুতে চাওক, নিজৰ এটা উৎসাহ বাঢ়িব। আপোনালোকৰ মাজত কিবা প্ৰতিভা হয়তো লুকাই আছে, আপোনালোকে দেখাব নোৱাৰে, সেই বস্তুটো ওলাবলৈ অলপ চেষ্টা কৰক। এনে কাৰোবাৰটো চালে মনত জাগিব যে মই কিবা এটা কৰিব পাৰোঁ নেকি, সেই বস্তুটোৰ কাৰণে আৰু অলপ মানুহক সহায় কৰিব লাগে। মানে কি আমি ক'ব বিচাৰোঁ, কোনোবা হয়তো বেয়া পাব পাৰে, কিয় আমাৰ নিচিনা বহুত সাধাৰণ মানুহ আছে যিয়ে ধৰক কিবা এটা কৰিব বিচাৰে, কিন্তু একো মানে ওপৰৰ পৰা একো সহায়টো নাপায়। গতিকে নিজে এটা ঘৰ চলাই কিবা এটা কৰিব গ'লে অলপ অসুবিধা হয়। অকণমান কাৰোবাৰ সহায় পালে ভাল হয়। আৰু যেনেকৈ ৰাইজেই হওক বা প্ৰশাসনেৰে হওক বা MLA হওক বা চৰকাৰী হওক, কিবা এটা সুবিধা অলপ যদি দিয়ে মানুহৰ সুবিধা হয়, আৰু মানে মানুহ আগবাঢ়ি যাবলৈ সুবিধা হয়। তাকে কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ৰঞ্জন চৰকাৰে তেখেতৰ মনৰ কথাখিনি জনাইছে, কিয়নো এক বিশেষ প্ৰতিভাৰ অধিকাৰী ৰঞ্জন চৰকাৰ। আৰু এইগৰাকী ৰঞ্জন চৰকাৰে নিজৰ চুলিৰ জৰিয়তে কেইবাখনো বাহন একেলগে টানি লৈ যাব পাৰে আৰু কোনো ধৰণৰ হাত ব্যৱহাৰ নকৰে তেখেতে। আৰু ইতিমধ্যে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে তেখেতৰ যি প্ৰতিভা, এই প্ৰতিভা মানুহে চাবলৈ সক্ষম হৈছে। আৰু এইবেলি অৰ্থাৎ অহাকালি যি ২৬ জানুৱাৰী, এই ২৬ জানুৱাৰীৰ তেজপুৰত যি অনুষ্ঠান হ'ব, এই অনুষ্ঠানতো তেখেতে চুলিৰে এখন ট্ৰেভেলাৰ লগেদি অইন এখন সৰু বাহনো টনাৰ এটা প্ৰয়াস কৰি আছে। আৰু নিশ্চয়ই তেখেতৰ যি সংগ্ৰাম, তেখেতে যেনেকৈ প্ৰতিভা প্ৰকাশ কৰিব ওলাইছে, তেখেতে সফল হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু ৰঞ্জন চৰকাৰৰ পৰা আমি আৰু কিছু কথা জনাৰ চেষ্টা কৰিম। ৰঞ্জন চৰকাৰে যেতিয়া চুলিৰে গাড়ী টনা কামটো আৰম্ভ কৰিছিলে, বাহন টনা কামটো, প্ৰথমতে কেইখন গাড়ী টানিছিলে? প্ৰথমতে মানে কি, মই এনে সৰু সুৰা ইউটিউব চেনেলবিলাকত মই অলপ মানে শ্বুটিং কৰোঁ, মানে শ্বৰ্ট ফিল্মবিলাক। তাত মই ভিলেইনৰ ৰোলবিলাক দিয়েতো, তাতে এটা ৰোল আছিলে গাড়ী এটা টানি নিব লাগে, মানে হাতেৰে নিব লাগে। তাত মানুহে কৈছিলে মই এনেকৈ তাঁৰ দি দিওঁ, সেইটোতে টানিম, খালী কেমেৰা দেখালে। মই ক'লো এখন গাড়ী টানিবলৈতো এইটো নালাগে, মই নিজে টানি লৈ যাম। গাড়ীখন মই পিঠিত বান্ধি কিনে টানি লৈ যোৱাৰ পিছত সেই তাতে থকা মানুহজন নগাঁৱৰ আছিলে, খলিল দা বুলি কয়, তেখেতে ক'লে গাটো চবেই নিব পাৰে, চুলিত বান্ধি টানি চাচোন বুলি কওঁতে অলপ মোক উচতাই দিলে। মোৰ অলপ খং উঠি গ'ল, মই লগতে চুলিত বান্ধি দিলোঁ, বলেৰো এখন টানি দিলোঁ। ফাৰ্ষ্ট মই বলেৰো টানিছোঁ, প্ৰথম বলেৰো টানিলোঁ। তাৰপিছতে আকৌ লগতে আকৌ মই অনুমান কৰিলোঁ বলেৰো টানিলোঁ, মই আৰু অলপ চেষ্টা কৰোঁ নেকি। তাৰপিছত এটা চুইফ্ট ডিজায়াৰত 5জন মানুহ বহাই কিনে মই আকৌ টানিলোঁ। সেইটো টানাৰ পিছত মোৰ আইডিয়া হ'ল যে হয়তো আৰু অলপ শক্তি আছে নেকি মোৰ, মই মানে দুখন গাড়ী টানিব পাৰিম নেকি। তাৰপিছত মই তেজপুৰ মিছামাৰীত তাতে মই যাওঁ ডিউটি, তাতে মই দুখন গাড়ী, এখন চুইফ্ট ডিজায়াৰ, এখন চেল্টোছ, দুখন গাড়ী তাত টানিলোঁ মানে কি মই দৌৰি লৈ গ'লোঁ। তাৰপিছত মানে আত্মবিশ্বাসটো অলপ বাঢ়িছে আৰু যে মোৰ
আৰু পাৰিম নেকি। ট্ৰেভেলাৰ টানিব যিহেতু অহাকালি 26 জানুৱাৰী, তো কি আহ্বান থাকিব ৰাইজলৈ? ৰাইজলৈ এটাই আহ্বান আছে, আপোনালোকে যোনে আহিব পাৰিব আহিব, যদি আহিব নোৱাৰে মোক অলপ আশীৰ্বাদ কৰিব যাতে মই টানিব পাৰোঁ। টানিলে এটা নামটো আমাৰ অসমৰ শোণিতপুৰৰে হ'ব, অকল মোৰতো নহয়, গোটেই আমাৰ ডিষ্ট্ৰিক্টৰ নাম হ'ব। ৰাইজে অলপ আশীৰ্বাদ কৰিব, যোনে যাব নোৱাৰে মোক আশীৰ্বাদ কৰিব যাতে মই মোৰ মনৰ আশাটো পূৰণ কৰিব পাৰোঁ। সেইটো হয়, ইতিমধ্যে শুনিলে ৰঞ্জন চৰকাৰে তেখেতৰ মনৰ কথাখিনি জনাইছে। এনেদৰেই ৰঞ্জন চৰকাৰ এতিয়া প্ৰস্তুত হৈছে অহাকালিৰ বাবে, কিয়নো অহাকাইলৈ যিহেতু 26 জানুৱাৰী গণৰাজ্য দিৱস, আৰু এই গণৰাজ্য দিৱসৰ দিনাই ৰঞ্জন চৰকাৰে নিজৰ চুলিৰ জৰিয়তে কোনো হাত ব্যৱহাৰ নকৰাকৈ তেখেতে ট্ৰেভেলাৰ এখনৰ লগত দি আৰু সৰু এখন বাহনো টানিব বুলি তেখেতে প্ৰয়াস কৰি আছে বা মত পোষণ কৰিছে। আৰু অহাকালি তেখেতৰ এই সংগ্ৰাম চলিব তেজপুৰত, আৰু আমি তেখেতৰ লগত আজি কথা পাতিলোঁ। আৰু কিছু কথা আমি ৰঞ্জন চৰকাৰৰ পৰা জনাৰ চেষ্টা কৰিম। ৰঞ্জন চৰকাৰে আচলতে কি খাই ভাল পায়? মইতো মোৰ এটাই কথা, মই আপোনালোকৰ আশীৰ্বাদত আজিলৈকে বেয়া বস্তুটো একো খোৱা নাই। মই পাণ তামোল বিড়ি চিগাৰেট এইবিলাক একো নাখাওঁ। সেইটো হয়তো নোখোৱাৰ কাৰণে মোৰ গাত ইমানখিনি শক্তি মই পাইছোঁ। যিহেতু এনে মই খোৱা বস্তু মাছ মাংস চবেই খাওঁ, আৰু ভাতটো আমি সদায় খাওঁ। আৰু মেইনলি আৰু চুলিৰো যত্ন ল'ব লাগে, এনে নহয় আৰু চুলিৰ যত্ন ল'ব লাগিব। অকল চুলি ৰাখিলেও নহ'ব, চুলিটো যত্ন কৰিব লাগিব। মানে যিকোনো বস্তু ৰাখিলে আপুনি ভালকৈ যত্ন কৰিলে সেইটোৰ পৰা উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু ইতিমধ্যে শুনিলে ৰঞ্জন চৰকাৰৰ এই চুলি গুচা হৈছে তেখেতৰ প্ৰতিভাৰ মূল অস্ত্ৰ, আৰু এই চুলিৰ জৰিয়তে ৰঞ্জনে নিজৰ প্ৰতিভা বিকাশ কৰে। আৰু ৰঞ্জন চৰকাৰৰ যি প্ৰতিভা, এই প্ৰতিভা পুনৰ অহাকালি তেজপুৰত ৰাইজে দেখিবলৈ পাব। তেখেতে প্ৰদৰ্শন কৰিব, তেখেতৰ প্ৰতিভা বিকাশ কৰিব অহাকালি তেজপুৰত। আৰু অহাকালি যিহেতু 26 জানুৱাৰী গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ অনুষ্ঠানতে ৰঞ্জন চৰকাৰে নিজৰ চুলিৰ জৰিয়তে পুনৰ এখন ট্ৰেভেলাৰ লগেদি সৰু এখন বাহন টানি লৈ যাব। আৰু আমি তেখেতৰ লগত আজি কথা বতৰা পাতিলোঁ। আৰু নিশ্চয় আমাৰ অসম সংবাদ 24 ঘণ্টাৰ যি অনুষ্ঠান প্ৰতিভাৰ অনুসন্ধান, এই প্ৰতিভাৰ অনুসন্ধানত আমি আজি তেজপুৰত আহি উপস্থিত হৈছিলোঁ প্ৰতিভাৰ সন্ধান বিচাৰি। আৰু আমাৰ মাজত আজি আছিলে ৰঞ্জন চৰকাৰ, আৰু ৰঞ্জন চৰকাৰৰ যি সংগ্ৰাম বা প্ৰতিভা বিকাশৰ যি সংগ্ৰাম, এই সংগ্ৰাম সফল হওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ অনুসন্ধান চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।